নলবাৰীত লোক নিৰ্মাণ বিভাগৰ গাফিলতিত ৰাইজে ভুগিছে দুৰ্ভোগ। নলবাৰীৰ পৰা সৰ্থেবাৰী যোৱা পল্ল ৰোডৰ শোচনীয় যাতায়াত ব্যৱস্থাই ত্ৰাহি মধুসূদন কৰিছে ৰাইজক। পথছোৱাৰ ঠায়ে ঠায়ে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাত নিতৌ পথছোৱাত সংঘটিত হৈ আহিছে দুৰ্ঘটনা। পল্ল ৰোডৰ বিভিন্ন স্থানত পথছোৱা বিধ্বস্ত হৈ পৰাত স্থানীয় ৰাইজে লোক নিৰ্মাণ বিভাগক জনোৱাৰ পিছতো বিভাগটোৱে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল। মানে গুৱাহাটী নহৰলৈকে যোৱা মানুহ যথেষ্ট আহে, অল আছামৰ মানুহ এই পিন্ধি আহে। আহি মানে এই ৰাস্তাটো যি খেৰাং কেচাং ইয়াত তাৰমানে দুইজনে বাগৰি পৰি যায়, তাৰমানে কাটিব নোৱাৰে। এক চাইডতে কাটি দিয়ে ৰাস্তাটোৰ মানুহখিনিয়ে। এই হাইস্কুল এখন আছে, এই উলুবাৰী চকটো ডাঙৰ হৈ আছে, বজাৰখনো বহে যায়, গধূলি বজাৰ বহে, কোনো মানুহ আনতে মাৰে। আৰু দুখন গাড়ী আহিলে জাম হৈ যায়। এই কালী মন্দিৰতো যথেষ্ট মানুহ আহে। কালী মন্দিৰৰ পশ্চিমৰ পৰা পূবৰ পৰা ৰাতিপুৱাৰ পৰা লানি নিচিঙা মানুহ আমাৰ কালী মন্দিৰত। গতিকে কালী মন্দিৰৰ কাৰণেও অহা মানুহখিনিও তাৰমানে কেতিয়াবা মন্দিৰো হয় নিজকে নিজে এক্সিডেণ্ট খুন্দি পৰি পেলাই আমি তুলি ইয়াতে সোধপোছ কৰিব লাগে। বিভাগটোৰ দায়িত্ব জ্ঞানহীনতা আৰু অকৰ্মণ্যতাৰ বাবে স্থানীয় ৰাইজ তথা পথচাৰীসকলে যাতায়াতত চৰম দুৰ্ভোগ ভুগি আহিবলগীয়া হোৱাৰো অভিযোগ আনিছে ভুক্তভোগী লোকসকলে। ডাহুটি উলুবাৰী হেলচাকে ধৰি বহু ঠাইত পথছোৱাত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ ফলত প্ৰায় দুৰ্ঘটনা সংঘটিত হৈ অহাৰ ফলত বহুতে ৰোগীয়া হৈ থাকিবলগীয়া হৈছে। এনে গাঁও আমাৰ ডাহুদি চকটো উলুবাৰী চক। হয়, কি ক'ব? গাঁৱটো আমি তেখেতসকলক বাৰ বাৰ চৰকাৰৰ এইটোৱে অনুৰোধ কৰিছোঁ যে মানুহবিলাকৰ কোনো ধৰণৰ ক্ষতি নহয়, মানে ৰাস্তাটো নিৰ্মাণ কৰি দিয়া লোক নিৰ্মাণ বিভাগে হওক, মানে তেখেতসকলক অনুৰোধ কৰিছোঁ। বহুত ব্যস্ত পথ, গধূলি বজাৰ হয়, বহুত গাড়ী মটৰ অহা যোৱা কৰে। কিছুদিন আগতে ইয়াতে এজনী মাইকী মানুহ ঢুকালে, এক্সিডেণ্ট হয়, কি ক'ব আপুনি? মানে এক্সিডেণ্টটো হয়, মানে এইটো বস্তুটো হোৱাৰ কাৰণে এইটোৱেই মূল মেইন, মানে যাতায়াতটো যিটো ভাল সুবিধা হয় তেতিয়াহ'লে এক্সিডেণ্ট নহয়ে। এইটো কথা তেখেতক অনুৰোধ কৰিছিলোঁ অতি সোনকালে আমাক ৰাস্তাটো মেৰামতি কৰি দিয়ে যায়। কৰিছিলোঁ, হয়, তেখেতসকলে একো এটা হেৰি কৰা নাই। এতিয়া কি অনুৰোধ কৰিব আপুনি চৰকাৰক নহয়বা আপোনাৰ লোক নিৰ্মাণ বিভাগক? নহয়, এইটোৱে অনুৰোধ কৰিছোঁ আমাৰ, মানে অতি সোনকালে ৰাস্তাটো মেৰামতি কৰি দিয়ক, মানে কোনো এটা এক্সিডেণ্ট নোহোৱাৰ কাৰণে আমি সেইটোৱে কামনা কৰিছোঁ। গতিকে আৰু ৰাস্তা ঘাট আপোনাৰ কাষত দোকান আছে, তাৰোপৰি বজাৰ ৰেগুলাৰ বহে, ডেইলি বজাৰ বহে। গতিকে সোনকালে কৰিলে ভাল। আপোনালোকে আজি স্থানীয় ৰাইজখিনি ওলাই আহিছে, হয়, এই যি বৃহৎ গাঁত, মেইন চকতে এটা বৃহৎ গাঁত আছে, এই গাঁতটোৰ ফলত হয়তো আপোনালোকৰ যথেষ্ট অসুবিধা হৈছে। কি ক'ব? অসুবিধাৰ সৃষ্টি হৈছে, মানে এইটো ৰাস্তাৰ কাৰণে হৈছে। এইটো ৰাস্তাটো ভাল কৰিলে ভাল হয়। কিমান দিন হ'ল এনেকৈ থাকিব? এই মোটামুটি 2 বছৰ বেছি হৈ গ'ল। 2 বছৰ এনেকৈ কৰি আছে, আজিলৈকে কোনো গুৰুত্ব দিয়া নাই। নাই। এইটো হৈছে আপোনাৰ উলুবাৰী চক, ডাহুৰি গাঁও হয়। আপোনাৰ এইটো গুৱাহাটীটো আপোনাৰ ধৰক সৰ্থেবাৰী বৰপেটা গোটেই যাব পাৰে এই পথটোৰে। এই পথটো আপোনাৰ 2 বছৰে হ'ল এই গাঁতটো হৈ থাকিব। তাৰপিছত আপোনাৰ এতিয়া এক্সিডেণ্টো বহুতেই হৈছে, ধৰক সৰু সুৰা বহুত আছে। আৰু ইয়াতে আপোনাৰ ধৰক ডেইলি বজাৰো বহে, দোকান পাতিও আছে। আৰু ধৰক আপোনাৰ এটা চাইডেদি অহা যোৱা কৰিব লাগে ৰাস্তাটোৰ, এইটো চাইডেদিতো আহিব নোৱাৰি, সেইটো ৰাস্তাইদি আহিব লাগে, সেই চাইডটোদি। আপোনাৰ ধৰক ইয়াতে আপোনাৰ ধৰক আগত ডাহুৰি হাইস্কুল আছে, ইয়াতে আপোনাৰ ধৰক সমুদ্ৰ জাতীয় বিদ্যালয় আছে। বহুত অসুবিধা হয়। আৰু আপোনাৰ ধৰক চৰকাৰক অনুৰোধ কৰা গৈছে এইটো ৰাস্তা যেন ভাল কৰি দিয়ে।